এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ। এবাৰ কৰ্মচাৰীসকলে বিপুল পৰিমাণে ধন লাভ কৰিব, 2 লাখ টকাকৈ পাব কৰ্মচাৰীসকলে। কি এই খবৰ সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ আহিছে। এই নতুন বছৰত চৰকাৰী কৰ্মচাৰীসকলে বিপুল পৰিমাণে ধন লাভ কৰিব, কাৰণ ডিএ এৰিয়াৰ বৃদ্ধিৰ লগতে দৰমহা বৃদ্ধি সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী কৰোনা মহামাৰীৰ সময়ত আবদ্ধ হৈ থকা ডিএ আৰু এৰিয়াৰৰ ধন সন্দৰ্ভত এইবাৰ চৰকাৰে সিদ্ধান্ত ল'ব। বহুতে ভাবে যে 18 মাহৰ ডিএ আৰু এৰিয়াৰৰ সৈতে এক ডাঙৰ পদক্ষেপ ল'বলৈ গৈ আছে চৰকাৰ, ফলত পেঞ্চনাৰসকলৰ বাবেও অতি ডাঙৰ খবৰ। লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কৰ্মচাৰীৰ দৰমহাৰ ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত ল'ব পাৰে, ফলত এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বেচিক পে বৃদ্ধি পাবলৈ গৈ আছে। বিশেষ সূত্ৰই দাবী কৰিছে যে এইটো অতি সোনকালে কাৰ্যকৰী কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰক কেন্দ্ৰ কৰি জল্পনা কল্পনাৰ সৃষ্টি হৈছে। মোদী চৰকাৰে ডিএ এৰিয়াৰ ধন সন্দৰ্ভত সিদ্ধান্ত ল'ব আৰু 18 মাহৰ ডিএ মুকলি কৰি দিব। ইপিনে 2020 চনৰ জুন মাহৰ পৰা 2021 চনলৈ ডিএ দিয়াৰ ধন লাভ কৰা নাই। কেন্দ্ৰীয় চৰকাৰে যদি এই ক্ষেত্ৰত কোনো সিদ্ধান্ত লয়, তেন্তে মোদী চৰকাৰৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰীসকলে ইয়াৰ ফলত 2,18,000 টকা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কৰ্মচাৰীসকলৰ ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰো সিদ্ধান্ত ল'ব পাৰে। ইয়াৰ ফলত বেচিক পে বৃদ্ধি পাব। ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হ'লে কৰ্মচাৰীসকলৰ অভিলেখ পৰিমাণত দৰমহা বৃদ্ধি পাব পাৰে। বিশেষজ্ঞসকলে এই মত পোষণ কৰিছে। ইপিনে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে 2.6 গুণ ফিটমেণ্ট ফেক্টৰ লাভ কৰি আছে আৰু ইয়াক 3.0লৈ বৃদ্ধি কৰিবলৈ দাবী কৰি অহা হৈছে। আৰু চৰকাৰে এই সিদ্ধান্ত ল'লে নিৰ্বাচনৰ পূৰ্বে কৰ্মচাৰীসকল যথেষ্ট সন্তুষ্ট হ'ব। আৰু কৰ্মচাৰীৰ লগত জড়িত প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।